নগাঁৱৰ পূব শালমৰা বুঢ়া টিনৰ নামঘৰত অখণ্ড ভাগৱত পাঠ। বিশ্বৰ শান্তিৰ উদ্দেশ্যে নগাঁৱৰ পূব শালমৰা বুঢ়া টিনৰ নামঘৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নামঘৰ প্ৰাংগণত অঞ্চলটোৰ সমূহ ৰাজ্যৰ সৌজন্যত 3 দিনীয়াকৈ 15 জুনৰ পৰা 17 তাৰিখলৈ অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰৰ পাঠক আহি এই ভাগৱত পাঠভাগিত অংশগ্ৰহণ কৰে। এতিয়া অঞ্চলটো আকাশ বতাহৰ লগতে সমূহ গাঁৱৰ ৰাইজ আধ্যাত্মিক ৰসত বুৰ গৈছে। নমস্কাৰ। যি 3 দিনীয়া কাৰ্যসূচীৰে পূব শালমৰা বুঢ়া টিনৰ নামঘৰত অনুষ্ঠিত হৈছে, এই পাঠকসকল ক'ৰ পৰা আহিছে? পাঠকসকল নগাঁও, মৰিগাঁও হয়। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ গুণী জ্ঞানী পাঠক দয়সকল আহিছে আৰু ব্যাখ্যাকাৰসকল আহিছে আৰু ইয়াত থকা যিসকলৰ প্ৰাণ ভৰি ঈশ্বৰৰ ভাগ হোৱা লোকসকলে ইয়াত পুৰুষাৰ্থ হিচাপে ভক্তি যাচিছে, প্ৰণাম যাচিছে আৰু ভাগৱতৰ প্ৰতি যে আনুগত্য স্বীকাৰ কৰিছে। ঈশ্বৰে যে শ্ৰেষ্ঠ ভাগৱতে যে এই সম্পদ, যে ভক্তিৰ সম্পদ ভাগৱতে প্ৰদান কৰিছে, যে ব্যাসমুনিয়ে এই ভাগৱত লিখিছিল আৰু শংকৰদেৱে অনুবাদ কৰিলে। এই শাস্ত্ৰত শংকৰদেৱৰ অৱদান আৰু মাধৱদেৱৰ সেৱা কৰিছে গতিকে এই সকলো ভক্তগণ ৰাইজৰ কুশল মংগল, বিশ্বৰ শান্তি, মানৱ জাতিৰ কল্যাণ হেতুকে আমি এই অনুষ্ঠানবিলাক প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু আপোনালোকে সন্মান আদৰ্শ দিছে। আমি আপোনাসকলে কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি সন্মান পালোঁ। আপোনাসকলৰ নিশ্চয় ঋণী হৈ ৰ'ব। ধন্যবাদ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। বিচাৰি দেখি